কাৰণ নলবাৰীত জন্মগ্ৰহণ কৰি যি এইখিনি যি সকলোৰ লগত মিলি চলিব পাৰিছোঁ এইটো মই গৌৰৱ অনুভৱ কৰিছোঁ। সন্মান নাপায় নহয়, সন্মান পাব লাগিব, বুটলিব লাগিব। মই যদি কওঁ মই এজন শিল্পী, মই যদি কওঁ মই এজন ভাল মানুহ, সেইটো কেতিয়াও স্বীকৃতিৰ প্ৰাপ্ত নহয়, আনেহে দিয়ে। গতিকে নিজক শিল্পী বুলি কোৱাৰ আগতে এজন শিল্পী হ'ব লাগিলে তাত বহুতটা গুণ লাগে। গতিকে সেই গুণখিনি নিজৰ গাত আছেনে নাই? অভিনয় কৰিলে শিল্পী হ'ব নোৱাৰে, ভালকে কিবা কৰ্ম এটা কৰিলে তাৰমানে শিল্পী হ'ব নোৱাৰে। শিল্পী হ'ব লাগিলে বহুতটা গুণ লাগিব। অকল অভিনয়, ভাল অভিনয় মানে ভাল শিল্পী নহয়। এই শিল্পী এটা হ'ব লাগিলে তাৰ লগৰখিনিকো সমভাৱে লৈ যাব লাগিব, সমভাৱে ব্যৱহাৰ কৰিব লাগিব, এইখিনি কৰণীয়। গতিকে মই ইমানটো সংজ্ঞা নাজানো, কাৰণ কিয় দেখি শুনিয়ে শিকিছোঁ, পঢ়ি পেলাই ইমানটো মই এইখিনিত মোৰ নলেজ নাই। কিন্তু জ্যেষ্ঠসকলৰ পৰাই যিখিনি শুনিছোঁ, নিজক শিল্পী বুলি দাবী কৰাৰ আগতে আনৰ পৰাহে সেই বাৰ্তাটো আহিব লাগে। গতিকে আনৰ পৰা অহা বাৰ্তাটোহে প্ৰকৃত বাৰ্তা, নিজকে শিল্পী বুলি কোৱাটো কেতিয়াও নহয়। আমি প্ৰযোজক বুলি কওঁ থিয়েটাৰ এখনৰ, কাৰণ সেইটো আমাৰ কি বুলি কয় নিয়মৰ ভিতৰৰ কথা। গতিকে মালিক এজনক প্ৰযোজক বুলি কয়, কিন্তু শিল্পী এজন শিল্পী হ'ব লাগিলে আনৰ পৰা সেই মৰ্যাদাটো পাব লাগিব, নিজে দাবী কৰাটো উচিত নহয়। প্ৰাঞ্জনা দত্তৰ বিষয়ে নতুনকৈ ক'ব লগা একো নাই, মই অলৰেডি ক'লোৱে সেইদিনা এটা নিউজ চেনেলত কৈছোঁ। তেওঁৰ চৰিত্ৰটোৱে তেনেকুৱা, বিভিন্ন থিয়েটাৰত এইবিলাক কৰি আহিছে, অসমৰ ৰাইজে দেখিছে। আৰু মই কৈছোঁৱে যে নাৰীক আমি সদায় প্ৰাধান্য দিওঁ, আজিও দিওঁ, কিন্তু সকলো নাৰীৰ কথা বিশ্বাস কৰিব নালাগে। সকলো নাৰী শুদ্ধ নহয়, আৰু তেওঁ যি শুদ্ধ নহয় তেওঁৰ অতীতৰ ভিডিঅ'বিলাকহে ক'ব। গতিকে সেইটো আৰু মই নতুনকৈ নকওঁ। গতিকে তেওঁৰ যিখিনি কৰ্মৰাজি, এশটা পৰিয়ালক লাট মাৰি তেওঁ যি ওলাই যাব পাৰে, গতিকে সেইটো নাৰী কেনেকৈ হ'ব পাৰে? তেওঁ শিল্পী বুলি দাবী কৰিব পাৰে নেকি? মই সেইখিনিয়ে প্ৰাঞ্জনা দত্তৰ ক্ষেত্ৰত ক'লো, যিটো আমাৰ বৃন্দাবন থিয়েটাৰত ঘটিছে। গতিকে তাৰে প্ৰত্যুত্তৰটো সময়ে দিব বুলি মই সেইদিনাই কৈ দিছোঁ। গতিকে প্ৰত্যুত্তৰটো আমি তেখেতক দিম, যিটো ভাৰত চৰকাৰ বা অসম চৰকাৰৰ যিটো মাধ্যম আছে, মাধ্যমৰ মাজেদি আমি নিয়মৰ মাজেদি দিম। কিন্তু তেওঁ নিয়মৰ মাজেদি কামখিনি কৰা নাই, এশটা পৰিয়ালক লাট মাৰি গৈছে। গতিকে সেই এশটা পৰিয়ালৰ কথা ভাবিব লাগিছিল, সেই এশটা পৰিয়ালৰ ল'ৰা ছোৱালীৰ কথা ভাবিব লাগিছিল, সেই এশটা পৰিয়ালৰ যিসকল শিশু আছে, পঢ়ি আছে, তেওঁলোকৰ এতিয়া সেই শিল্পীখিনিয়ে গৈ কি কৰি খাব তেওঁ এবাৰো চিন্তা কৰা নাছিল। গতিকে তেখেতৰ ক্ষেত্ৰত আমি একো অন্যায় কৰা নাছিলোঁ। যিটো নিয়ম, যিটো বৃন্দাবন থিয়েটাৰৰ জন্মতে চম্পক শৰ্মাদেৱে যিটো নিয়ম বনাইছিল, সেই নিয়মৰ কাগজখনে আজিলৈকে চলি আছে আমাৰ। আৰু বাকী চবে শিল্পী সেই নিয়মৰ কাগজখনতে চহী কৰি চবে সুন্দৰভাৱে কৰি আছে। কিন্তু তেওঁৰ কাগজখনত জয়ন্ত কাকতিয়ে দুটখনত কিবা চহী নকৰিলে, লাষ্টৰখনত কৰিলে। গতিকে লাষ্টৰখনত লিখাই আছে বৃন্দাবন থিয়েটাৰৰ সকলো নিয়ম চৰ্ত মানি লৈ মই অভিনেত্ৰী হিচাপে স্বাক্ষৰ কৰিম। গতিকে শেষৰ শব্দটোত গোটেইখিনি আহি আছে। গতিকে তেওঁ যিবিলাক কৈ আছে আমি শুনি আছোঁ। গতিকে তেওঁৰ বিষয়ে মই বেছি ক'ব নালাগে, তেওঁৰ অতীতটো খুব ভালকৈ জানে। আজি আৰু গম পালোঁ তেখেতক বোলে এক জেগাত বোলে বকত নে ক'ত বোলে পিটিব ধৰিছিল ৰাইজে, সেইটো আজি খবৰ পালোঁ। হয়নে নহয় মই নাজানো, তাৰমানে বিভিন্ন খবৰ তেওঁৰ ক্ষেত্ৰত আহি আছে। মোকতো আজিলৈকে ৰাইজেতো মাৰিব ওলোৱা নাই নহয়, কমিটিটো মাৰিব ওলোৱা নাই নহয়, মইতো পলাই যোৱা নাই নহয়। মই আজিও 100 শিল্পীৰ মাজতে আছোঁ। আৰু মই কৈছোঁ বৃন্দাবন থিয়েটাৰ কণ্টিনিউৱাছ হ'ব, হয়তো এটা পেণ্ডেল নহ'ব পাৰে, ছেকেণ্ড পেণ্ডেলৰ পৰা কণ্টিনিউৱাছ হ'ব। সেইখিনি বৃন্দাবন থিয়েটাৰৰ মালিকৰ আৰু যিখিনি আমাৰ শিল্পী আছে সেইখিনি সাহস আছে, একতা আছে। যোৱাকালি মই তেখেতৰ লগত আমাৰ শিল্পীখিনিক কথা পাতিব দিব, যদি তেওঁৰ নিচিনা শিল্পী নহয় তেওঁৰ লগত আমি কথা নাপাওঁ। মই মিটিং কৰিব গৈছোঁ, তাৰ লগত আমাৰ নাট্যকাৰ ধ্ৰুৱ শৰ্মা গৈছিল, সুকুমাৰ শৰ্মা গৈছিল, আৰু আমাৰ বন্ধু এজন দীপাংকৰ বুলি গৈছিলে। তাৰমানে কোনোৱে তেওঁৰ লগত কথা পাতিব নোখোজে। গতিকে তেওঁ শিল্পী নে কি ভালকৈ চাই লওক। গতিকে সদায় মই আগতেও কৈছোঁ যে মহিলাসকল আমাৰ আদৰ্শস্বৰূপ, কিন্তু প্ৰাঞ্জনা দত্তৰ নিচিনা মহিলাক কেতিয়াও আদৰ্শ হ'ব নোৱাৰে। তেওঁ এজন প্ৰকৃত শিল্পী হ'ব নোৱাৰে। অভিনয় ভাল কৰিব পাৰে, কিন্তু শিল্পী হ'ব নোৱাৰে। মই অলপ আগতে কৈয়ে গ'লোঁ, তাৰমানে শিল্পীটো ৰাইজৰ পৰাহে পোৱা বস্তু, লোৱা বস্তু নহয়, পোৱা বস্তু। গতিকে তেওঁ যিটো দাবী কৰে তাত তেওঁ যোগ্যই নহয়। তাৰমানে আগতো বৰদৈচিলাক এটা অৱস্থাত পেলাই থৈ গৈছে। আমাৰ সহ সম্পাদকৰ লগত কিবা এটা লাগিছে, সেইটো হয়েই, তেওঁৰ লগততো গুচিয়া লগা নাই। কিন্তু তেওঁতো গুৰুলকৈ গুৰিয়াইছে এটা সময়ত মানুহ, যাক ড্ৰাইভাৰ কৰি এজন কি বুলি কওঁ, সেই ভাষাটো নকওঁ, ছাত্ৰ সন্থাৰ মজিয়া। গতিকে এইটো নাপায়ো, ক'বও নাপায়। কিন্তু যিহেতু আপুনি সুধিলে মই ক'লোঁ, কিন্তু মই ইয়াত কম বুলি এইবিলাক ভাবাও নাছিলোঁ।
গতিকে আৰু বেছি নকওঁ, এইখিনি ধন্যবাদ দিলোঁ। তেখেতে সময়ৰ উত্তৰ সময়ত পাব আৰু এইবাৰ বৃন্দাবন থিয়েটাৰে দিব, বৃন্দাবন থিয়েটাৰৰ প্ৰযোজকে দিব আৰু যিখিনি শিল্পী আছে শিল্পীয়ে দিব।